ৰাস্তা নহলে ভোট দিয়া নহব। আমাৰ এটা জ্বলন্ত সমস্যা হৈছে আমাৰ এই ৰাস্তা ডিচিয়াল গাঁৱৰ আজি ৩-৪খন গাঁৱৰ মধ্যস্থান এই ডিচিয়াল গাঁওখন। গতিকে এই গাঁওখনৰ ৰাস্তাটো পকীকৰণ নোহোৱালৈকে আমাৰ গোটেই ডিচিয়াল গাঁওখনৰ পুৰুষ মহিলা সকলো ৰাইজে এটাই শ্লোগান হৈছে নো ৰোড নো ভোট। এই আমাৰ এই গাঁওখনত যিমানখিনি উন্নতি হ'ব লাগিছিলে এতিয়ালৈকে বৰ্তমান একো দেখা পোৱা নাই। আৰু বিশেষত মই হৈছোঁ 500 ঘৰ মানুহৰ মাজত 16,000 ব্যক্তি মই এজন নামঘৰীয়া। এই ৰাস্তাটোত আহোঁতে ৰাতি বিয়লি মই চাইকেলৰ পৰা লুটি খাই পৰোঁ। তাৰ হৈ পেলাই আজি এই পথ অনুৰোধটো আমি ধাৰ্য কৰা হৈছে যাতে ভৱিষ্যত যদি ভোট লাগে তেওঁলোকে আমাৰ ৰাস্তাটো আগতীয়াকৈ কৰি দিয়ক। আমাৰ এটি দীৰ্ঘদিনীয়া সমস্যা, এটা দশক ধৰি আমাৰ ডিচিয়ালবাসী প্ৰতিগৰাকী ৰাইজ আমি আজি জীয়াটো ভুগি আছোঁ। আমাৰ গাঁৱৰ মূল পকীপথী জৰাজীৰ্ণ অৱস্থা এটা দশক ধৰি আছে। আমি বিশেষকৈ স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাকে ধৰি বিভিন্ন আমি বিভাগক আবেদন জনোৱাৰ পাছতো আমাৰ আজিৰ প্ৰতি কোনো আমি সুফল নাপালোঁ। সেইবাবে আমি আজি ডিচিয়াল গাঁৱৰ প্ৰতিগৰাকী ব্যক্তি আমি প্ৰায় 500 ঘৰ মানুহৰ প্ৰতিজন ব্যক্তি ওলাই আহিছোঁ। আমি আগন্তুক নিৰ্বাচনৰ আগত আমাৰ এক মূল মন্ত্ৰ হৈছে আগন্তুক নিৰ্বাচনৰ আগত যদি এই পকীপথী পুনৰ নিৰ্মাণ নহয় আমি বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিম বুলি আমি আজি দৃঢ় প্ৰতিজ্ঞ হৈ শ্লোগানেৰে আগবাঢ়ি আহিছোঁ।